ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ কোন? মংগল পাণ্ডে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ নাছিল নেকি? বুৰঞ্জীত উল্লেখ কৰা তথ্যৰ বিপৰীতে উন্মোচিত হোৱা নাই নেকি প্ৰকৃত সত্য? উপেক্ষিত হৈ ৰল নেকি পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি শিৱসাগৰত দেশৰ ভিতৰতে প্ৰথম অনুষ্ঠিত হয় খুৰণীয়া মেজমেল। পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ হিচাপে উপস্থাপন কৰাৰ প্ৰচেষ্টা শিৱসাগৰৰ পৰা শ্বহীদ দুজনাক স্বীকৃতিৰ প্ৰথমটো পদক্ষেপ। দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰৰ যুৱদলত আয়োজন কৰা হৈছে খুৰণীয়া মেজমেল। খুৰণীয়া মেজমেলত অংশ ল'ব দেশৰ বহুকেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বুৰঞ্জীবিদে। পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ হিচাপে প্ৰক্ষেপ বাবে ইংৰাজী ভাষাত যুগুতাই উলিওৱা হৈছে এখন তথ্য সম্বলিত গ্ৰন্থ। খুৰণীয়া মেজমেলতে শ্বহীদ পিয়লি ফুকন নামৰ ইংৰাজী গৱেষণামূলক গ্ৰন্থখন উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। লগতে পৰৱৰ্তী পৰ্যায়ত গ্ৰন্থখনৰ ভিত্তিত দিল্লী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব আলোচনা। খুৰণীয়া মেজমেলখনে সফলতা লাভ কৰিবৰ বাবে তাই ধৰ্মীয় পৰম্পৰা মতে অনুষ্ঠিত কৰা হয় জাচিংফা পূজা। আজিৰ এই খুৰণীয়া মেজমেলৰ দ্বাৰা শ্বহীদ পিয়লি ফুকন স্মৃতি সংৰক্ষণ সমিতিৰ তথা চুকাফা অধ্যয়ন কেন্দ্ৰই পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা। এইটো অতি গুৰুত্বপূৰ্ণ কথা। ইতিহাসৰ এক সোণালী অধ্যায়, ত্যাগৰ এক অধ্যায়। পিয়লি ফুকনে কিদৰে ইয়াণ্ডাবু সন্ধিৰ মাত্ৰ 4 বছৰ পিছতে অৰ্থাৎ 1830 চনতেই পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল। গতিকে এই কথাষাৰ বহুতে নাজানে। এই কথাবিলাক আমি অসমতেই প্ৰণালীবদ্ধভাৱে চৰ্চা কমকৈ হয়। গতিকে এতিয়া আমাৰ স্থানীয় বিদ্বৎ সমাজ, সাংবাদিকসকল আছে, সাহিত্যিক শিক্ষকসকল আছে। আমাৰ শিৱসাগৰ চহৰৰ বৌদ্ধিক মহলে খুব সুন্দৰভাৱে আজি এখন ঘূৰণীয়া মেজমেল কৰিছে, যি মেজমেলত পিয়লি ফুকনৰ উপৰিও আৰু যিবিলাক কথা, যিবিলাক আমাৰ বৌদ্ধিক বৈভৱ, ইতিহাসৰ সোণালী পৃষ্ঠা নতুন প্ৰজন্ম বা প্ৰতিটো প্ৰজন্মৰ মাজত আগবঢ়াই দিব লাগে। দেশ বিদেশত বিদেশত প্ৰচাৰ কৰিব লাগে আৰু স্বীকৃতি দিব লাগে। তাৰ বাবে আজি এই সুন্দৰ আয়োজন। এখন গৱেষণামূলক গ্ৰন্থও ইয়াত আজি মুকলি কৰা হৈছে। সামগ্ৰিকভাৱে এক অতি সুন্দৰ পদক্ষেপ। পিয়লি ফুকনৰ দৰে মহান অসমীয়াৰ, মহান ভাৰতীয়ৰ স্বীকৃতি, এগৰাকী গৌৰৱী অসমীয়া হিচাপে আমি সকলোৱে বিচাৰোঁ। গতিকে আজিৰ অনুষ্ঠানলৈ আহি খুব সুন্দৰ অনুভৱ হৈছে। আচলতে যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ চাওঁ, তেতিয়াহ'লে অসমৰ বীৰ বীৰংগনাসকল বা যিসকল শ্বহীদ, সেইসকল বহু সময়ত উপেক্ষিত হৈ আছে। উদাহৰণস্বৰূপে গন্ধৰ কোঁৱৰৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে গন্ধৰ কোঁৱৰ ইংৰাজ ঔপনিৱেশিক বিৰোধী যিখন সংগ্ৰাম, সেই সংগ্ৰামখনৰ প্ৰথমগৰাকী সংগ্ৰামী। দ্বিতীয় কথা হ'ল, যদি শ্বহীদৰ বিষয়টো চাওঁ, যদি আমি জনজাতীয় বেলবিলাকৰ কথা চাওঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, তেনেহ'লে 1785 খ্ৰীষ্টাব্দত দেখা যায় যে টিখলা মাঝিকো ইংৰাজে মৃত্যুদণ্ড দিছিল, কিন্তু সেইটো জুডিচিয়েৰী নাছিল, ন্যায়িক ব্যৱস্থাৰ মাধ্যমেৰে নাছিল। তেনেকুৱা ইংৰাজ ঔপনিৱেশিক বিৰোধী মুভমেণ্টটোত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্নজন জনজাতীয় লিডাৰে এই মুভমেণ্টটো কৰি আছে। ঠিক তেনেকৈ আমাৰ যদি পিয়লি ফুকনৰ কথা কওঁ, আজি যাক লৈ পেলাই আচলতে আমি সমবেত হৈছোঁ, পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা আচলতে গন্ধৰ কোঁৱৰৰ বিদ্ৰোহটোৰ পৰাই ইংৰাজ উপনিৱেশ বিৰোধী সংগ্ৰামখন তীব্ৰতৰ কৰিছিল। কিন্তু গন্ধৰ কোঁৱৰৰ বিদ্ৰোহটো যেতিয়া বিফল হ'ল, তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ যিটো বিদ্ৰোহ, এই বিদ্ৰোহটোত এক জুডিচিয়াৰী ছিষ্টেমত তেওঁলোকক ফাঁচি কাঠত ওলমোৱা হৈছিল শিৱসাগৰ বৰপুখুৰী পাৰত। মণিৰাম দেৱানকে আদি কৰি পেলাই কেইগৰাকীমান ব্যক্তিয়ে, বৰ পঞ্চায়তৰ জুৰি সদস্য হিচাপে থকা ব্যক্তিয়ে তেওঁলোকক ফাঁচীৰ অৰ্ডাৰ দিছিলে আৰু 14 জুন 1830 এই তাৰিখটোতে 15 দফীয়া এখন পত্ৰ প্ৰেৰণ কৰিছিল সেই সময়ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে। ডেভিড স্কটলৈ কৰিছিল, তেওঁ আছিলে অসমৰ সেই সময়ৰ কমিশ্যনাৰ। আৰু তাৰ পৰৱৰ্তী সময়ত 6 আগষ্টত চেৰাপুঞ্জীত ক্ৰিমিনেল কোৰ্ট বহিছিল। ক্ৰিমিনেল কোৰ্টত
জিউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকনৰ ফাঁচীৰ অৰ্ডাৰ হৈছিল ঘোষণা হৈছিল 7 আগষ্টত হেতু জেনেৰেল সুইংটনলৈ পঠিয়াই দিয়া হৈছিল জৰ্জ সুইংটনলৈ পঠিয়াই দিয়া হৈছিল সেই অৰ্ডাৰটো আৰু 24 সেপ্টেম্বৰত জৰ্জ সুইংটনে গভৰ্ণৰ জেনেৰেলে ফাঁচী কাৰ্যকৰী কৰা হল বুলি কৈছিল অৰ্থাৎ জুডিচিয়াৰী যদি সিস্টেমটো আমি চাও তেতিয়া হলে ন্যায়িক ব্যৱস্থাৰ মাজৰে ফাঁচী দিয়া প্ৰথম গৰাকী শহীদ 1830 চনৰ 24 সেপ্টেম্বৰত পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰাই একেডাল ফাঁচী কাঠতে তেওঁলোকক দিয়া হৈছিল তাৰ পৰৱৰ্তী সময়ত 1857 চনৰ 8 এপ্ৰিল তাৰিখে মংগল পাণ্ডেক ফাঁচী দিয়া হৈছিল বেৰেকপুৰত এতিয়া কথাটো হল 27 বছৰৰ পিছত অৰ্থাৎ পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱাই স্বাধীনতাৰ বাবে ফাঁচী কাঠত উলমাৰ 27 বছৰৰ পিছত মংগল পাণ্ডে শহীদ হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে যদি ভাৰতৰ প্ৰেক্ষাপটলৈ চাও তেতিয়া হলে অসমীয়া এই দুগৰাকী বীৰ স্বাধীনতা সংগ্ৰামী কিন্তু চৰমভাৱে উপেক্ষিত তেওঁলোকৰ নামটো কতো পোৱা নাযায় আৰু তাৰ বিপৰীতে 27 বছৰৰ পিছত শহীদ হোৱা মংগল পাণ্ডেক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথম গৰাকী ইংৰাজ ঔপনিৱেশিক বিৰোধী আসলতে শহীদ বুলি মান্যতা দিয়া হয় এই বিষয়টোক যেতিয়া আমি লক্ষ্য কৰিছিলো বুৰঞ্জীৰ তথ্য ব্ৰিটিছ আৰ্কাইভ এণ্ড নেশ্যনেল আৰ্কাইভ অফ ইণ্ডিয়াৰ তথ্য গোটেইখিনি যেতিয়া আমি একগোট কৰিছিলো আৰু তাৰ পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সকলোকে আমি প্ৰেৰণ কৰি কৈছিলো যে এই আসলতে বীৰ দুগৰাকীক উপযুক্ত মৰ্যাদা প্ৰদান কৰিব লাগে শিৱসাগৰৰ পৰা মুস্তাবিৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696